অসম চৰকাৰৰ তৰফৰ পৰা প্ৰায় 40 লাখ গোটৰ মহিলাক কিন্তু 10,000 কোটি টকা প্ৰদান কৰিব আৰু ইয়াৰ বাবে কিন্তু আবেদন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈ পৰিছে কিন্তু কোনসকল মহিলা এই টকা লাভ কৰিব ইয়াৰ কিন্তু এটা যোগ্যতা আছে যোগ্যতাৰ চৰ্তসমূহ কি আপোনালোকে জনাটো প্ৰয়োজন আৰু এই যোগ্যতাৰ চৰ্তসমূহ যিসকলে মানে সম্পূৰ্ণ কৰিব নোৱাৰিব হেসকলে কিন্তু এই 10,000 টকাটো লাভ নকৰে তো গোটৰ মহিলাসকলৰ বাবে কি যোগ্যতাৰ চৰ্ত আছে মই আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ইয়াত আপোনালোকে নিশ্চয় দেখিব যোগ্যতাৰ চৰ্তসমূহ মূলধন দিয়া হ'ব ইয়াতে চাওক কি হৈছে মহিলা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য যিগৰাকী যিসকল নেকি সক্ৰিয় সদস্য আছে জাষ্ট সেইসকলকে টকাটো দিয়া হ'ব ইয়াৰ পিছত কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত ইয়াতে উল্লেখ কৰা হৈছে প্ৰথমতে কৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীভুক্ত হ'ব লাগিব তাৰ পিছত আধাৰ সংযুক্ত সেভিং একাউণ্ট থাকিব লাগিব তাত আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডৰ লিংক থাকিব লাগিব যোনজন গোটৰ মহিলাই আবেদন কৰিব লগতে ইয়াতে কৈছে আত্মসহায়ক গোট ফেডাৰেশ্যন বা বেংক আদিৰ পৰা পূৰ্বে কোনো ধৰণৰ ঋণ বা লোন যদি লৈছে তেনে ক্ষেত্ৰত কিন্তু এই লোনটো অৰ্থাৎ 2021 বৰ্ষৰ আগত যিসকলে লোন লৈছে সেই লোনটো যদি আপোনালোকে ৰিটাৰ্ণ কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই যি আঁচনি 10,000 টকা এই 10,000 টকাটো লাভ নকৰে যদি আপোনালোকে 2021 পিছত অৰ্থাৎ 22-23 লৈছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই টকাটো যদি সম্পূৰ্ণভাৱে ৰিটাৰ্ণ কৰাও নাই তথাপিও কিন্তু আপোনালোকে লোনটো বা এই 10,000 টকাটো লাভ কৰিব বহুতে এই কথাটো বুজি পোৱা নাছিল ফৰ্ম ফিল আপ কৰাৰ সময়ত আশা কৰিছোঁ এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ পিছত কৈছে নিম্নতম এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত নিজে জড়িত থাকিব অৰ্থাৎ যিকোনো কামৰ সৈতে জড়িত থাকিব লাগিব যাতে আপোনালোকে এই 10,000 টকা ব্যৱহাৰ কৰি আকৌ টকা ইনকাম কৰিব পাৰে বেছিকৈ তাৰ পিছত ইয়াতে কৈছে নিজৰ উদ্যোগত সন্দৰ্ভত এক ব্যৱসায়িক পৰিকল্পনা থকা প্ৰয়োজন আৰু এইটো কিন্তু আপোনালোকে সকলোৱে জানে ব্যৱসায়িক পৰিকল্পনা কিন্তু এটা আপোনালোকে ফৰ্ম ফিল আপ কৰিবলৈ দিছিল যিটো নেকি আপোনালোকে সকলোৱে ফৰ্ম ফিল আপ কৰি দিছিল তাৰ পিছত কৈছে বৰ্তমান 3টাতকৈ অধিক সন্তান নথকা মহিলাসকলকে দিয়া হ'ব অন্যান্য আৰু পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত 4টা সন্তান কোৱা হৈছে বৰ্তমান 4টাতকৈ অধিক সন্তান নথকা মহিলা অনুসূচিত জনজাতি আৰু অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিসকলক জাতি তাৰ পিছত আপোনাৰ মৰাণ মটাক জনজাতি বা চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব ইয়াৰ লগতে আৰু এটা বিষয় কিন্তু ইয়াতে উল্লেখ কৰা হৈছে যে বিদ্যালয়ত অধ্যয়নৰত কন্যা সন্তানৰ মাতৃ অৰ্থাৎ আপোনালোকৰ যদি কন্যা সন্তান আছে 14 বছৰতকৈ কম বয়সৰ তেনে ক্ষেত্ৰত সেই ছোৱালীজনীক কিন্তু স্কুলত পঢ়ি থকা হ'ব লাগিব তাৰ পিছত কৈছে অমৃত বিকাশ আন্দোলনৰ সময়ত ৰোপণ কৰা বৰ্তমান জীৱিত আৰু বৰ্ধিত গছপুলিটোৰ অধিকাৰী অৰ্থাৎ আপোনালোকে যেটো গছপুলি ৰোপণ কৰিছিল সেই গছপুলিটো আছে না সেই বিষয়ে কিন্তু আপোনালোকে বিতং তথ্য দিব লগা আছিল তো আশা কৰিছোঁ নিশ্চয় বুজি পাইছে আৰু ৰূপায়ণ কেনেকৈ কৰা হ'ব এই বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে আশা কৰিছোঁ আপোনালোকে নিশ্চয় যোগ্যতা আৰু চৰ্তসমূহৰ বিষয়ে জানিব পাৰে আপোনালোকে যদি এইসমূহ চৰ্ত বা যোগ্যতাটো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে 100% 10,000 টকা পাব আৰু যদি নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে 10,000 টকাটো লাভ নকৰে